অসমত কংগ্ৰেছ উদ্ধাৰৰ বাবে জোৰদাৰ প্ৰচাৰত নামিছে ৰাহুল গান্ধী। ছয়গাঁৱৰ পিছত বৰক্ষেত্ৰীত দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে কংগ্ৰেছৰ যুৱ ৰাজগৰাকীয়ে। নিৰ্বাচনী প্ৰচাৰৰ মাজতে শ্বহীদ দীপাঞ্জল দাসক সোঁৱৰি নাগৰিকত্ব সংশোধনী আইন বাতিলৰ হুংকাৰ দিলে ৰাহুলে। বুধবাৰে ৰাহুল গান্ধীয়ে অসমত চলালে নিৰ্বাচনী প্ৰচাৰ। ভাষণত ঠাই পালে কা প্ৰসংগই कि हम असम में सीएए को इंप्लीमेंट नहीं होने देंगे। जिस चीज के लिए दीपांजल दास ने अपनी जान दी उसको हम असम में कभी नहीं होने देंगे। ভাষণত ঠাই পালে কংগ্ৰেছৰ 5 গ্যাৰাণ্টিত সন্নিৱিষ্ট আটাইকেইটা ইছ্যুৱে। दूसरी गारंटी कहती है कि हम 5 लाख युवाओं को नौकरी रोजगार देंगे। हम गारंटी करके कह रहे हैं कि हम सिर्फ सरकारी नौकरी नहीं देंगे, हम प्राइवेट सेक्टर को एक बार फिर चालू कर देंगे। সাংবাদিকে সুধিলে ৰাহুল গান্ধী গ্যাৰাণ্টি পূৰণৰ কি গ্যাৰাণ্টি আছে। ৰাহুলে ক'লে কথা দি কথা নাৰাখিবলৈ আমি বিজেপি নহয়। हम बीजेपी नहीं है। कांग्रेस पार्टी ने 5 गारंटीज दी हैं। थोड़ा आप उनको जानते हैं, ठीक है। वो हमारा इलेक्शन का मेन मुद्दा है। जो पूरे गारंटी शब्द आपको समझते हैं, गारंटी शब्द को जी, जो हम कहते हैं करेंगे जी। जो टी गार्डन वर्कर्स हैं, आप एक बात याद रखिए, 365 गारंटी। প্ৰতিকূল বতৰৰ বাবে মঙলবাৰে ৰাহুল গান্ধীৰ হেলিকপ্টাৰে পাব পৰা নাছিল নিৰ্বাচনী প্ৰচাৰথলী। বিঘিনিকুচি সকলো নিয়াৰিকৈ হ'বলৈ বুধবাৰে পুৱাই মা কামাখ্যা নামত আঁঠু ল'লে ৰাহুল গান্ধীয়ে। পূজা অৰ্চনা কৰি ৰাহুল গান্ধীয়ে কথা পাতিলে কণ কণ শিশুৰ সৈতে। ইয়াৰ পিছতেই ছয়গাঁৱত কংগ্ৰেছ প্ৰাৰ্থী ৰেকিবুদ্দিনৰ হৈ প্ৰচাৰ চলায় ৰাহুল গান্ধীয়ে। अपने नेता का स्वागत अपने खास भावना से और यहाँ की मिट्टी से जो चीज बनी हुई है उससे हम लोग को तो आप अच्छी तरह जानते हो, आपके लिए काम करते हैं। आपके कैंडिडेट ने मुझे बताया कि यहां पे आपका डिस्ट्रिक्ट बनना था, साउथ कामरोक, बोको और चायगांव का एक डिस्ट्रिक्ट बनना था, और हमने ऑर्डर दिया था, उस ऑर्डर को बीजेपी ने कैंसिल किया। छठी गारंटी आपके लिए, जैसे ही हमारी सरकार बनेगी ये आपका डिस्ट्रिक्ट आपके लिए बन जाएगा। ছয়গাঁৱৰ প্ৰীতিপুৰ মিলন পথাৰত গায়নে বায়নে ৰাইজে সম্বৰ্ধনা জনায় ৰাহুল গান্ধী। ইয়াৰ পিছতেই বৰক্ষেত্ৰীত নামে ৰাহুলৰ হেলিকপ্টাৰ। বৰক্ষেত্ৰীত দিগন্ত বৰ্মনৰ হৈ প্ৰচাৰ চলায় ৰাহুল গান্ধীয়ে। चाहे कुछ भी हो, असम की जनता ने हमें कहा है हमें सीएए नहीं चाहिए, तो दुनिया की कोई भी ताकत असम में सीएए को नहीं ला पाएगी। खत्म। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। প্ৰথম আৰু দ্বিতীয় পৰ্যায় শেষ। এতিয়া ৰাজ্যত ঢৌ উঠিছে তৃতীয় পৰ্যায় নিৰ্বাচনী প্ৰচাৰৰ। বুধবাৰৰ দিনটোত 7টাকৈ স্থানত নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ শেষ। এতিয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে চলিছে দুৰন্ত গতিত প্ৰচাৰ অভিযান। বুধবাৰৰ দিনটোৰ ভিতৰত 7টা স্থানত প্ৰচাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। বুধবাৰে পুৱাই ধুবুৰীত উপস্থিত হয় মুখ্যমন্ত্ৰী সোণোৱাল। ধুবুৰীৰ ঝগড়াৰ পাৰ খেলপথাৰত অনুষ্ঠিত নিৰ্বাচনী সভাত অংশ লৈ বিজেপি প্ৰাৰ্থী দেৱময় শ্যানালৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰীগৰাকীয়ে। আজি সকলোৱে এইখন চৰকাৰৰ কাৰ্যকালত শতকৰা 100% হিতাধিকাৰীবিলাকে তেখেতসকলৰ নামত আবণ্টিত ধন পাবলৈ সক্ষম হ'ল। কংগ্ৰেছৰ কাৰ্যকালত কি আছিল? বিভিন্ন আঁচনি নামত টকা পইচা তুলিছিল, চাকৰি নামত ঘুচ লৈছিল, বিভিন্ন ধৰণৰ জব কাৰ্ড, ৰেচন কাৰ্ড, আৰু ঘৰ, আত্মসহায়ক গোট, বিভিন্ন আঁচনিৰ নামত তেখেতসকলৰ মধ্যভোগীয়ে টকা পইচা তুলিছিল আৰু দুৰ্নীতি ভ্ৰষ্টাচাৰৰ যোগেদি অসমৰ জনগণক জীয়াতু ভোগাইছিল, অশান্তিত ভোগাইছিল, প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰিছিল।
ইয়াৰ পিছতে গোলকগঞ্জ, গৌৰীপুৰ, পূব বিলাচীপাৰাতো বিজেপি প্ৰাৰ্থীৰ হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে চলালে ধাৰাবাহিক প্ৰচাৰ। বনেন্দ্ৰ কুমাৰ মুছাহাৰীক 1,20,000 ভোট দি এই সমষ্টিৰ পৰা আপোনালোকে জয়যুক্ত কৰাই বিধানসভালৈ প্ৰেৰণ কৰিব। ভাৰতীয় জনতা পাৰ্টি থকালৈকে আপোনালোক সম্পূৰ্ণৰূপে সুৰক্ষিত। আৰু ইয়াত যিমান ভাৰতীয় নাগৰিক আছে, হিন্দুৱে হওক, মুছলমানে হওক, খ্ৰীষ্টানে হওক, যিসকলৰ মাটিৰ পট্টা নাই তেখেতসকলক অসম চৰকাৰৰ তৰফৰ পৰা মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা। বিয়লি চিটলি, চপাগুৰি আৰু বৰমাতো বিজেপি প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীগৰাকীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। উপস্থিত থকা এই গৌৰীপুৰ সমষ্টিৰ মৃত্যুজোঁটৰ প্ৰাৰ্থী বিজেপিৰ ক্ষন্তেক সময়ৰ বাবে আমি প্ৰাইম টাইম বুলেটিনত লৈছো আন এটি বাণিজ্যিক বিৰতি। নিৰ্বাচনৰ এইবাৰ হটস্পট নন্দীগ্ৰাম। কাইলৈ ভোটগ্ৰহণ হ'বলগীয়া এই বিধানসভা সমষ্টিটোত এইবাৰ সমূহ সমৰত একালত দুই সতীৰ্থ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু প্ৰাক্তন পৰিবহণ মন্ত্ৰী শুভেন্দু অধিকাৰী। নন্দীগ্রাম পশ্চিমবঙ্গ নির্বাচনের হটস্পট নন্দীগ্রাম। নন্দীগ্রামত এইবাৰ পশ্চিমবঙ্গৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বাবে সন্মানৰ যুঁজ। আনহাতে বিজেপিৰ প্ৰাৰ্থী শুভেন্দু অধিকাৰীৰ বাবে অস্তিত্ব ৰক্ষাৰ যুঁজ। শুভেন্দু অধিকাৰী আৰু মমতা বেনাৰ্জী একালৰ ঘনিষ্ঠ সতীৰ্থ। এতিয়া দুই বিৰোধী শিবিৰৰ মূল প্ৰতিদ্বন্দ্বী। 2007 চনত নন্দীগ্ৰামত হোৱা ভূমি আন্দোলনৰ পৰা ৰাজনৈতিক উত্থান ঘটে শুভেন্দু অধিকাৰী। 2009 চনত তমলুক সংসদীয় সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল তৃণমূল কংগ্ৰেছৰ নেতাজন। 2016 চনত নন্দীগ্ৰাম বিধানসভা সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত হয় প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শিশিৰ অধিকাৰীৰ পুত্ৰ শুভেন্দু অধিকাৰী। ডিচেম্বৰত বিজেপিত যোগ দিয়া শুভেন্দু অধিকাৰীক বিজেপিয়ে এইবাৰ নন্দীগ্ৰামত প্ৰাৰ্থিত্ব দিয়ে। শুভেন্দু অধিকাৰীৰ প্ৰাৰ্থিত্ব ঘোষণাৰ পাছতে মমতা বেনাৰ্জীয়ে নন্দীগ্ৰামৰ পৰাই নিৰ্বাচন খেলাৰ কথা ঘোষণা কৰে। লগে লগে নন্দীগ্ৰাম দেশৰ ৰাজনীতিৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে। এই নন্দীগ্ৰামতে কাইলৈ হ'ব নিৰ্বাচন। ৰাজনীতিৰ হটস্পট হৈ পৰা নন্দীগ্ৰামত মুক্ত আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সৰ্বতোপ্ৰকাৰে সাজু হৈ আছে নিৰ্বাচন আয়োগ। নন্দীগ্ৰাম বিধানসভা সমষ্টিত আছে 355টা ভোট কেন্দ্ৰ। এই 355টা ভোট কেন্দ্ৰকে স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰিছে নিৰ্বাচন আয়োগে। প্ৰতিটো ভোট কেন্দ্ৰৰ কাম কাজ কলকাতাৰ পৰা নিৰীক্ষণ কৰিব আয়োগৰ উচ্চস্তৰীয় দলে। নন্দীগ্ৰামত ইতিমধ্যে মোতায়েন কৰা হৈছে অৰ্ধসামৰিক বাহিনীৰ 22টা কোম্পানী। প্ৰতিটো ভোট কেন্দ্ৰত থাকিব অৰ্ধসামৰিক বাহিনীৰ 8জনকৈ জোৱান। এই সমষ্টিটোত CPIMৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছে মীনাক্ষী মুখাৰ্জী। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পাটাছাৰকুছি সমষ্টিত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ অভিযান। অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী পবিন্দ্ৰ ডেকাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। পাটাছাৰকুছিৰ পৰা আৰম্ভ কৰা এক বিশাল বাইক ৰেলীৰে নিৰ্বাচনী প্ৰচাৰ চলাই শক্তি প্ৰদৰ্শন কৰে পবিন্দ্ৰ ডেকাই। পতিয়ন নাযায়, সেইকাৰণে এনেকুৱা ধৰণৰ প্ৰচাৰৰ যোগেদি ৰাইজক বিভ্ৰান্ত কৰিবৰ কাৰণে, সন্মোহিত কৰিবৰ কাৰণে উঠি পৰি লাগিছে। মই ভাবোঁ যে এই গোটেই কথাবোৰৰ যোগেদি তেওঁলোকৰ যিটো অৰিজিনেল মূল চৰিত্ৰ, এইটো চৰিত্ৰ মানুহৰ জনতাৰ ওচৰত উদং খাইছে। ৰাইজে বুজি পাইছে তেওঁলোকে কি কৰিব খুজিছে, ৰাইজক কেনেকৈ বিভ্ৰান্ত কৰিব খুজিছে। সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছে। সঠিক সময়ত তেওঁলোকে সঠিক সিদ্ধান্ত ৰাইজে গ্ৰহণ কৰি ভোটদান কৰিব আৰু তাৰ উত্তৰ 2 মে' যেতিয়া ফলাফল দিব সকলো ৰাইজে পাব। ৰাজনীতি মানেই যেন অভিযোগ প্ৰতি অভিযোগ। নিৰ্বাচনৰ আগে আগে যেন চূড়ান্ত ৰূপ লয় বাক্যবানৰ যুঁজখনে। দুদিনত এইবেলি বঙহৰ যুঁজত দুই ৰাভা সন্তান, এসময়ৰ সতীৰ্থ, এতিয়া হৈ উঠিছে ৰাজনৈতিক শত্ৰু। নেতা আহে নেতা যায়, জনতাই লাগি হেলিকপ্টাৰ চায়। হেলিকপ্টাৰ চাবলৈ গৈ জনতাই ধূলি খায়।
কোনোৰ মতে এয়া ধূলি নহয়, নেতাৰ পদৰ এনে। অসমৰ আকাশত হেলিকপ্টাৰ উৰিছে, ৰাইজে কোৱাকুই কৰিছে অসমৰ বান চাবলৈও নাহে ইমান হেলিকপ্টাৰ। পিছে এই হেলিকপ্টাৰক লৈ ঠায়ে ঠায়ে চলিছে প্ৰচাৰৰ যুঁজ। দুধনৈত বিজেপি দলৰ পৰা টিকট নাপাই বিদ্ৰোহ কৰা আৰু বিদ্ৰোহ কৰি বহিষ্কৃত হোৱা বিধায়ক দীপক কুমাৰ ৰাভা এইবাৰ উঠিব নিৰ্দলীয় প্ৰাৰ্থী হিচাপে। দীপক কুমাৰ ৰাভাৰ নিৰ্বাচনৰ প্ৰতীক চিহ্ন হেলিকপ্টাৰ। ইফালে বিজেপিৰ মিত্ৰজোঁটৰ হৈ প্ৰাৰ্থিত্ব লাভ কৰিছে শ্যামজিৎ ৰাভাই। শ্যামজিতৰ হৈ প্ৰচাৰ চলাবলৈ গৈ ৰাভা হাজং পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভাই ক'লে দুধনৈত নুৰে দীপক ৰাভাৰ হেলিকপ্টাৰ। হেলিকপ্টাৰ দুধনৈত আমাৰ হেলিকপ্টাৰ ষ্টেচনে নাই। ষ্টেচনত যেতিয়া নাথাকে তাত যদি হেলিকপ্টাৰ নামে সেইটোত এক্সিডেণ্ট হ'ব, মৰি যাব। গতিকে মানুহ মৰে, হেলিকপ্টাৰটো আমাৰ ইয়াত নালাগে। দীপক ৰাভাৰ উত্তৰ, হেলিকপ্টাৰ য'তে ত'তে আমি ইচ্ছা কৰি নমাব পাৰোঁ, সমষ্টিখন আমি য'তে ত'তে নমাব পাৰোঁ, সেই কথাটো সি নাজানে। দীপক ৰাভাৰে কথাৰ কটাকটি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী শ্যামজিৎ ৰাভাৰো। সম্ভৱেই নহয়, দীপক ৰাভা সম্ভৱেই নহয়। আৰু তেওঁৰ ভেটিটোত মানে যিটো মানে অলপ খলকনি এটা হেৰি সৃষ্টি হৈছে, সেইকাৰণে তাই আবুল তবুল বকিবলৈ আৰম্ভ কৰিছে। 2000 ভোট হয়তো পাব, তাৰ ওপৰত তেওঁ তাৰ ওপৰত ভোট নাপায়। এইদৰে হেলিকপ্টাৰক বিষয় লৈ এতিয়া দুধনৈত চলিছে প্ৰাৰ্থিত্বকেন্দ্ৰিক যুঁজ। দুধনৈৰ পৰা অৰূপ নাথৰ সহযোগত ব্যুৰ ৰিপৰ্ট, নিউজ 18 নৰ্থ ইষ্ট। নিৰ্বাচনী আচৰণ বিধি বলবৎ হৈ থকাৰ সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা নগদ ধন আৰু সা সামগ্ৰী মিলি জব্দ কৰা হৈছে এই পৰ্যন্ত 110.83 কোটি টকা। এই পৰ্যন্ত ৰাজ্যত জব্দ হৈছে নগদ 24.5 কোটি টকা। জব্দ কৰা সুৰা আৰু সামগ্ৰীৰ মূল্য হৈছে 86.32 কোটি টকা। নিৰ্বাচনী বিধি বলবৎ হৈ থকাৰ সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এই পৰ্যন্ত জব্দ কৰা হৈছে এই বৃহৎ পৰিমাণৰ নগদ ধন আৰু সামগ্ৰী। 26 ফেব্ৰুৱাৰীৰ পৰা এই পৰ্যন্ত জব্দ কৰা হৈছে 24 কোটি 50 লাখ টকা। জব্দ কৰা সুৰা আৰু সামগ্ৰীৰ মূল্য 86 কোটি 32 লাখ টকা। আৰু এই পৰ্যন্ত আমি জনাইছো ৰাজ্যত নগদ ধন আৰু সা সামগ্ৰী মিলি জব্দ কৰা হৈছে 110 কোটি 83 লাখ টকা। আৰু ইয়াৰে সৈতে সময় হ'ল আজিৰ প্ৰাইম টাইম 18ৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।